আগন্তুক 5টা বিধানসভা সমষ্টিৰ যি উপনিৰ্বাচন তাত আমি 18টা বিৰোধী দলৰ যি বিৰোধী ঐক্যমঞ্চ অসম আমি একেলগে ইলেকশ্যন খেলিম। 5টা সমষ্টিৰ ভিতৰত বঙাইগাঁৱত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়ায়ো প্ৰাৰ্থিত্ব দিয়াৰ এটা ইচ্ছা প্ৰকাশ কৰিছে আৰু বিহালী সমষ্টিত CPIML দলে প্ৰাৰ্থিত্ব দিয়াৰ কথা কৈছে। মোৰ দৃঢ় বিশ্বাস যে এতিয়া অসমৰ ৰাইজে বিচাৰিছে বিজেপি বিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো। এই চৰকাৰখনৰ যিটো জনগণ বিৰোধী কাৰ্যসূচী, যুৱক বিৰোধী, কৃষক বিৰোধী, শ্ৰমিক বিৰোধী বিজেপিক নিশক্তি কৰিবৰ কাৰণে অসমৰ মানুহে বিচাৰিছে সকলো বিৰোধী একত্ৰিত হৈ থাকক, বিজেপিৰ বিৰুদ্ধে থকা ৰাইজ একত্ৰিত হওক। সেইকাৰণে বিজেপি বিৰোধী যিসকল মানুহ অসমত আছে তেওঁলোকৰ যাতে এটা ভোটো বিভাজন নঘটে, এটা ভোটৰ যাতে লোকচান নহয়, তাৰ কাৰণে আমি সকলোৱে চিন্তা কৰিব লাগিব। আৰু মোৰ বিশ্বাস যে আমি সকলোৱে সেইটো মিলা মিছাৰে 5টা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম। আজি মই অত্যন্ত আশাবাদী বিজেপিৰ এগৰাকী পুৰণা নেতা যোনে ইয়াত MLA খেলিছিলে বিজেপিৰ টিকেটত, যিসকলে বিজেপিৰ পদুম ফুলৰ শিপা ৰোপণ কৰিছিলে, আজি তেওঁলোক আমাৰ দললৈ ঘূৰি আহিছে। আমাৰ কলিতা ডাঙৰীয়া, আমাৰ ব্লক কংগ্ৰেছ তেওঁলোকে যিটো উদ্যোগ লৈছে সেই উদ্যোগটো মই ধন্যবাদ দিছোঁ। আৰু মোৰ আশা যে পঞ্চায়ত নিৰ্বাচনত লোকসভা নিৰ্বাচনতকৈ যথেষ্ট আমি ভাল ফলাফল দেখাম। আগন্তুক 5টা বিধানসভা সমষ্টিৰ যি উপনিৰ্বাচন তাত আমি 18টা বিৰোধী দলৰ যি বিৰোধী ঐক্যমঞ্চ অসম আমি একেলগে ইলেকশ্যন খেলিম। 5টা সমষ্টিৰ ভিতৰত বঙাইগাঁৱত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়ায়ো প্ৰাৰ্থিত্ব দিয়াৰ এটা ইচ্ছা প্ৰকাশ কৰিছে আৰু বিহালী সমষ্টিত CPIML দলে প্ৰাৰ্থিত্ব দিয়াৰ কথা কৈছে। মোৰ দৃঢ় বিশ্বাস যে এতিয়া অসমৰ ৰাইজে বিচাৰিছে বিজেপি বিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো। এই চৰকাৰখনৰ যিটো জনগণ বিৰোধী কাৰ্যসূচী, যুৱক বিৰোধী, কৃষক বিৰোধী, শ্ৰমিক বিৰোধী বিজেপিক নিশক্তি কৰিবৰ কাৰণে অসমৰ মানুহে বিচাৰিছে সকলো বিৰোধী একত্ৰিত হৈ থাকক, বিজেপিৰ বিৰুদ্ধে থকা ৰাইজ একত্ৰিত হওক। সেইকাৰণে বিজেপি বিৰোধী যিসকল মানুহ অসমত আছে তেওঁলোকৰ যাতে এটা ভোটো বিভাজন নঘটে, এটা ভোটৰ যাতে লোকচান নহয়, তাৰ কাৰণে আমি সকলোৱে চিন্তা কৰিব লাগিব। আৰু মোৰ বিশ্বাস যে আমি সকলোৱে সেইটো মিলা মিছাৰে 5টা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম। আজি মই অত্যন্ত আশাবাদী বিজেপিৰ এগৰাকী পুৰণা নেতা যোনে ইয়াত MLA খেলিছিলে বিজেপিৰ টিকেটত, যিসকলে বিজেপিৰ পদুম ফুলৰ শিপা ৰোপণ কৰিছিলে, আজি তেওঁলোক আমাৰ দললৈ ঘূৰি আহিছে। আমাৰ কলিতা ডাঙৰীয়া, আমাৰ ব্লক কংগ্ৰেছ তেওঁলোকে যিটো উদ্যোগ লৈছে সেই উদ্যোগটো মই ধন্যবাদ দিছোঁ। আৰু মোৰ আশা যে পঞ্চায়ত নিৰ্বাচনত লোকসভা নিৰ্বাচনতকৈ যথেষ্ট আমি ভাল ফলাফল দেখাম।